নমস্কাৰ জনাইছোঁ। আজি আমি চৰাইদেউ জিলা আয়ুক্ত মহোদয় বাইদেউক আমি যিহেতু ইস্মাপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু ইস্মাপত্ৰ আমি আজি আদিবাসী যুৱ ছাত্ৰ সন্থাৰ যোগেদি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰেৰণ কৰিছোঁ আৰু আমাৰ দাবী আছে তিনিটামান। আমি দাবীক লৈ আজি এই পত্ৰ আমি এই ইস্মাপত্ৰ প্ৰেৰণ কৰিছোঁ। যিহেতু প্ৰথমতে আমাৰ আছে জৰীপ নোহোৱা চাহ বাগিচা শ্ৰমিক আৱাস গৃহৰ জৰীপ তৎকালীন আৰু খৰতকীয়া সম্পন্ন কৰক। আৰু 2 নম্বৰত আমাৰ দাবী আছে প্ৰতিখন চাহ বাগিচা শ্ৰমিকসকলৰ ভূমিপট্টা অনলাইন আবেদন সুবিধাৰ লগতে অন্য চৰকাৰী আঁচনিৰ বাবে সমগ্ৰ অসমৰ চাহ বাগিচা অনুসাৰী স্থানীয় আদিবাসী যুৱক বা যুৱতী এজনীক চৰকাৰী প্ৰশিক্ষণ প্ৰদান কৰি আদিবাসী আৰু চাহ জনজাতিক 3% সংৰক্ষণ জৰিয়তে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ আমাৰ দাবী আছে যিসকল চাহ শ্ৰমিক বাগিচাৰ ভিতৰত শ্ৰমিক আৱাস গৃহ নথকাৰ বাবে পট্টন পোৱাৰ পৰা বঞ্চিত হ'ব, তেওঁলোকক গাঁও দখল থকা ভূমি গৃহ নিৰ্মাণৰ বাবে এককালীন 5 লাখ টকা আৰ্থিক সাহায্য প্ৰত্যক্ষভাৱে প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে চাহ বাগিচাবিলাক যি ফৰ্ম বিতৰণ কৰিছে ভূমিপট্টাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই ফৰ্ম বিতৰণ কৰিলেই নহ'ব, আপোনালোকে এটা নিৰ্ধাৰণ কৰক যে চাহ শ্ৰমিকসকলে কিমান ভূমি পাব, কিমান কঠা পাব, কিমান বিঘা মাটি পাব। আৰু আপোনালোকে চাৰি সীমাটো চাৰ্কুল অফিচাৰ লগতে মণ্ডলৰ যোগেদি আপোনালোকে সীমাটো নিৰ্ধাৰণ কৰি দিব লাগিব। আপোনালোকে অকল পত্ৰ বিতৰণ কৰিছে। এনেকৈ আমি দেখিবলৈ পাইছোঁ আমাৰ টাউকা চাহ বাগিচা সোণাৰীতে ঘটনা এটা ঘটি গ'ল। যাতে দুনাই এনেকুৱা ঘটনা নহওক তাৰ প্ৰতি আমি আদিবাসী যুৱ ছাত্ৰ সন্থা তৰফৰ পৰা আমি দাবী জনাইছোঁ। আৰু আমাৰ এই ইস্মাপত্ৰৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী যাতে আমাৰ ইস্মাপত্ৰৰ লিখনি যিমান আছে আমাৰ এই আখৰে আখৰে যাতে পালন কৰে। আৰু চাহ শ্ৰমিকসকলক যিহেতু আমি দেখিবলৈ পাইছোঁ চাহ শ্ৰমিকসকলে 60-70 বছৰলৈকে যি চাহ বাগিচাৰ কাষত লাগি থকা চিলিং এক্টৰ যিবিলাক মাটি, যাতে সেই মাটিবিলাক আমি দেখিবলৈ পাইছোঁ যে কোম্পানীৰ নামতে আছে, কিন্তু সেইটো কৰ্তন কৰি আমাৰ আদিবাসী চাহ বাগিচা কৰ্মৰত যি শ্ৰমিকসকল আছে সেই শ্ৰমিকসকলক কিন্তু সেই মাটিবিলাকে ভূমিপট্টা দিবৰ কাৰণে আমি আদিবাসী যুৱ ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ।